নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নিজৰ পছন্দৰ জীৱন সংগীক আপুনি বাছি লোৱাটো আপোনাৰ অধিকাৰ একে ধৰ্মৰ নহলেও পছন্দৰ ব্যক্তিৰ লগত বাস কৰাৰ অধিকাৰ প্ৰদান কৰে আইনে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছে এই কথা এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছো নিজৰ পছন্দৰ জীৱন সংগীক বাছি লোৱাটো ব্যক্তি এজনৰ সাংবিধানিক অধিকাৰ একে ধৰ্মৰ নহলেও পছন্দৰ ব্যক্তিৰ লগত বাস কৰা অধিকাৰ প্ৰদান কৰে আইনে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে লাভজেহাদ আখ্যা দিয়া এটা গোচৰ সন্দৰ্ভত এই মন্তব্য ন্যায়ালয়ৰ উত্তৰ প্ৰদেশৰ কৃষিনগৰৰ এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু এই গোচৰৰ শুনানি অনুষ্ঠিত কৰি এই মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে জনাইছে এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আনহাতে দিল্লী উচ্চ ন্যায়ালয়ে আন এক মন্তব্য কৰিছে প্ৰাপ্তবয়স্ক মহিলাই নিজৰ ইচ্ছাৰে বিয়াত বহিব পাৰে বিয়াত বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই কাৰ লগত বিয়াত বহিব সেয়াকে মহিলাগৰাকীয়ে সিদ্ধান্ত কৰিব মহিলাগৰাকীয়ে সিদ্ধান্তত আন কোনো লোকে মাত মাতিব নোৱাৰে লাভজেহাদৰ আইনৰ প্ৰণয়নৰ চিন্তা চৰ্চাৰ সময়তে ৰায় প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে নিজৰ পছন্দৰ জীৱন সংগীক বিচাৰি লোৱাটো প্ৰতিজন লোকৰে অধিকাৰ তেওঁ কোন ধৰ্মৰ হওক সেয়া বিচাৰ্যৰ বিষয় নহয় নিজৰ পছন্দৰ জীৱন সংগীক বাছি লোৱাটো এজন ব্যক্তিৰ অধিকাৰ একে ধৰ্মৰ নহলেও পছন্দৰ ব্যক্তিৰ লগত বাস কৰাৰ অধিকাৰ প্ৰদান কৰে একোখন আইনে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে লাভজেহাদৰ এটা গোচৰৰ শুনানিৰ সময়ত শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰাৰ পিছতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে লাভজেহাদ আখ্যা দিয়া এটা গোচৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে আৰু তাৰ পাছতে গোচৰ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ পাছতে মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ কৃষিনগৰৰ এজন ব্যক্তিৰ বিৰুদ্ধে এটা বিশেষ গোচৰ ৰুজু হৈছিল আৰু গোচৰৰ শুনানি অনুষ্ঠিত কৰি এই মন্তব্য এলাহাবাদ উচ্চ ন্যায়ালয়ে আৰু নিজৰ জীৱন সংগীক এতিয়া নিজৰ মতে বাছি ল'ব পাৰিব তেওঁ কোন ধৰ্ম সেয়া বিচাৰ্যৰ বিষয় নহয় নিজৰ জীৱন সংগীক নিজে বিচাৰি লোৱাটো নিজৰ অধিকাৰ ইয়াৰ উপৰিও দিল্লী উচ্চ ন্যায়ালয়ৰ মতে প্ৰাপ্তবয়স্ক মহিলায়ো নিজৰ ইচ্ছাত বিয়াত বহিব পাৰে আৰু মহিলাগৰাকীৰ সিদ্ধান্তত আন কোনো লোকে মাত মাতিব নোৱাৰে যেটো সময়ত লাভজেহাদৰ আইন প্ৰণয়নৰ চিন্তা চৰ্চা চলি আছে সেই সময়তে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে আৰু দিল্লী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে ইয়াৰ বিপৰীতে এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে সেই গুৰুত্বপূৰ্ণ ৰায় জীৱন সংগীক বিচাৰি লোৱাৰ ক্ষেত্ৰত আইনে অধিকাৰ প্ৰদান কৰে বুলি মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে